ফাঁসি নহয় এনকাউন্টার কৰি দিয়ক এনকাউন্টার কৰি দিয়ক কিয় কৰিব মোৰ ছোৱালীজনীক ন্যায় লাগে মই মাত্ৰ এইটো জানো মোৰ ছোৱালী এটা 15-16 বছৰ ছোৱালী হেতুক ন্যায় দিব লাগে মাত্ৰ হেতু জানো যোন কালপিৰিত হেগিটাক অতি সোনকালে আনি পেলাই ফাঁসি নহয় এনকাউন্টার কৰি দিয়ক ফাঁসি নহয় এনকাউন্টার কৰি দিয়ক এনকাউন্টার কৰি দিয়ক কিয় কৰিব ঘটনাটো মানে মোৰ ছোৱালী হয় হা ক্লাছ 9ত পঢ়ে টিউশন ডেইলি আহে টিউশন আহোঁতে ল'ৰা এজনে তাক লৈ গ'ল মানে বাইকত উঠাই লৈ গ'ল ই ঘৰ এৰি দিম বুলি ক'লে ল'ৰাজন আৰু ল'ৰাৰ লগত কি সম্পৰ্ক আছিল সেইটো আমি ভালকৈ গম নাপাওঁ কিন্তু ল'ৰাটো কিয় লৈ যাব লাগে আৰু যোনখিনি ৰাস্তা লৈ যাব লাগে সেইখিনি লৈ যাব লাগে বেলেগ ৰাস্তা লৈ গৈছে আপোনাৰ নাহুৰ ঝাৰ যোনটো ইটা ভাটা য'ত মুছলিমকেইটা থাকে সেইখিনি জেগাত লৈ গ'ল সেইখিনি জেগাত মোৰ ছোৱালীৰ লগত ডাঙৰ ঘটনা হ'ল এই ঘটনাৰ মোক তদন্ত লাগে মোৰ ছোৱালীজনীক ন্যায় লাগে মই মাত্ৰ এইটো জানো মোৰ ছোৱালী এটা 15-16 বছৰ ছোৱালী হেতুক ন্যায় দিব লাগে মাত্ৰ হেতু জানো আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে তেওঁক আহ্বান জনাই আছো মই মোক ন্যায় লাগে ন্যায় পাবই লাগিব যোন কালপিৰিত হেগিটাক অতি সোনকালে আনি পেলাই ফাঁসি নহয় এনকাউন্টার কৰি দিয়ক কিয় কৰিব 15-16 বছৰ ছোৱালীক কিয় তেনেকা কৰিব মোক ন্যায় লাগে মাত্ৰ মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আহ্বান জনাই আছো অতি সোনকালে ন্যায় লাগে আমি ইয়াতে থাকিম আমি যেতিয়ালৈকে ন্যায় নাপাম নাযামেই ইয়াৰ পৰা ন্যায় লাগে মুঠতে ন্যায় লাগে বাছ এইটোৱে জানো